ওম শান্তি 3 ডিচেম্বৰ 2020 সাকাৰ মুৰলী বাবাই আজি কৈছে মৰমৰ সন্তানসকল তোমালোকে মন বচন কৰ্মেৰে অতি আনন্দিত হৈ থাকিব লাগে সকলোকে আনন্দিত কৰিব লাগে কাকোই দুখ দিব নালাগে প্ৰশ্ন দ্বৈত অৰ্থাৎ ডবল অহিংসক হবলগীয়া সন্তানসকলে কোনটো ধ্যান ৰাখিব লাগে উত্তৰ ধ্যান ৰাখিব লাগে যে মুখেৰে এনেকুৱা কোনো বাণী উচ্চাৰিত কৰিব নালাগে যাৰ দ্বাৰা অন্যই দুখ পায় কিয়নো বাণীৰে দুখ দিয়াটো হিংসা হয় আমি দেৱতা হ'বলৈ গৈ আছো সেইবাবে চলন বহুত মাৰ্জিত অৰ্থাৎ ৰয়েল হ'ব লাগে খোৱা বোৱা অতি উচ্চ হ'ব নালাগে আৰু অতি নিচু হ'ব নালাগে গীত নিৰ্বলী হৈতে বলৱানৰ যুদ্ধ ওম শান্তি মিঠা মিঠা অতি মৰমৰ সন্তানসকলক পিতাই নিতো প্ৰথমে বুজায় যে নিজক আত্মা বুলি বুজি বহা আৰু পিতাক স্মৰণ কৰা এনেকৈ কয় নহয় অনুগ্ৰহ কৰি মনোযোগ দিয়া গতিকে পিতাই কয় এটা হল পিতাৰ ফালে মনোযোগ দিয়া পিতা কিমান মিঠা তেওঁ কোৱা হয় প্ৰেমৰ সাগৰ জ্ঞানৰ সাগৰ গতিকে তোমালোকো মৰমীয়াল হোৱা উচিত মন বচন কৰ্মেৰে সকলো কথাত তোমালোকে আনন্দিত হৈ থকা উচিত কাকোই দুখ দিব নালাগে পিতাইও কাকো দুখী নকৰে পিতা আহিছে সুখী কৰিবলৈ তোমালোকে কোনো প্ৰকাৰৰ কাকো দুখ দিব নালাগে কোনো ধৰণৰ এনেকুৱা কৰ্ম কৰিব নালাগে মনটো উদয় হ'ব নালাগে কিন্তু এইটো অৱস্থা অন্তিমৰ ফালে হ'বগৈ কিবা নহয় কিবা কৰ্ম ইন্দ্ৰিয়েৰে ভুল হয় নিজক আত্মা বুলি বুজিলে আনকো আত্মা ভাই ৰূপত চালে তেতিয়া কাকো দুখ দিবলগীয়া নহয় হৰিকে যদি নোচোৱা তেন্তে দুখ কেনেকৈ দিবা এই ক্ষেত্ৰত গুপ্ত পৰিশ্ৰম হয় এই সকলোবোৰ বুদ্ধিৰ কাম এতিয়া তোমালোক পবিত্ৰ বুদ্ধি হৈ আছা তোমালোক যেতিয়া পাৰক বুদ্ধি আছিলা তেতিয়া তোমালোকে বহুত সুখ দেখিছিলা তোমালোকে সুখধামৰ মালিক আছিলা নহয় জানো এয়া হল দুখধাম এয়াতো বহুত সাধাৰণ সেই শান্তিধাম আমাৰ মিঠা ঘৰ আকৌ তাৰ পৰা ভূমিকা পালন কৰিবলৈ আহিছা দুখৰ ভূমিকা বহুত সময় পালন কৰিলা এতিয়া সুখধামলৈ যাব লাগে সেইবাবে ইজনে সিজনক ভাই ভাই বুলি বুজিব লাগে আত্মাই আমাক দুখ দিব নোৱাৰে নিজক আত্মা বুলি বুজি আত্মাৰ সৈতে কথা পাতি আছা আত্মাহে আসনত বিৰাজমান হৈ আছে এওঁ শিৱ বাবাৰ ৰথ নহয় জানো কন্যাসকলে কয় আমি শিৱ বাবাৰ ৰথক অলংকৃত কৰোঁ শিৱ বাবাৰ ৰথক খুৱাওঁ গতিকে শিৱ বাবাই সেই স্মৃতিত থাকে তেওঁ হয় কল্যাণকাৰী পিতা তেওঁ কয় মই 5 তত্ত্বৰো কল্যাণ কৰোঁ তাত কোনো বস্তুৱে কেতিয়াও কষ্ট নিদিয়ে ইয়াততো কেতিয়াবা ধুমুহা কেতিয়াবা ঠাণ্ডা কেতিয়াবা কি হৈ থাকে তাততো সদায় বসন্ত ঋতু চলি থাকে দুখৰ নাম নাই সেইখন হয় স্বৰ্গ পিতা আহিছে তোমালোকক স্বৰ্গ মালিক কৰি তুলিবলৈ উচ্চতকৈ উচ্চ হৈছে ভগৱান উচ্চতকৈ উচ্চ পিতা উচ্চতকৈ উচ্চ পৰম শিক্ষকো হয় তেন্তে নিশ্চয় উচ্চতকৈ উচ্চ কৰিয়ে তুলিব তোমালোক এই লক্ষ্মী নাৰায়ণ আছিলা নহয় জানো এই সকলোবোৰ কথা পাহৰি গৈছা এওঁ পিতাই বহি বুজাই ঋষিমুনি আদিক সুধিছিল তোমালোকে ৰচয়িতাৰ ৰচনাক জানানে তেতিয়া নাজানো বুলি কৈছিল যিহেতু তেওঁলোকৰ ওচৰত জ্ঞান নাছিল তেন্তে পৰম্পৰা কেনেকৈ চলিব পাৰে পিতাই কয় এই জ্ঞান মই এতিয়াহে দিওঁ তোমালোকৰ সৎগতি হৈ গ'লে তেতিয়া জ্ঞানৰ দৰকাৰ নাথাকে দুৰ্গতি নহয় সত্য যুগক কোৱা হয় সৎগতি ইয়াত হৈছে দুৰ্গতি কিন্তু এইটো কোনেও নাজানে যে আমি দুৰ্গতিত আছোঁ পিতাৰ বাবে গোৱা হয় মুক্তি দাতা মাৰ্গদৰ্শক নাৱৰীয়া বিষয় সাগৰৰ পৰা সকলোৰে নাও পাৰ কৰাই সেইখনক কোৱা হয় ক্ষীৰ সাগৰ বিষ্ণুক ক্ষীৰ সাগৰত দেখুৱাই এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ গায়ন ডাঙৰ ডাঙৰ পুখুৰী আছে য'ত বিষ্ণুৰ ডাঙৰ চিত্ৰ দেখুৱায় পিতাই বুজাই তোমালোকে গোটেই বিশ্বত ৰাজত্ব কৰিছিলা অনেকবাৰ পৰাজিত হলা আৰু জয়ী হলা পিতাই কয় কাম মহাশত্ৰু হয় তাৰ ওপৰত জয়ী হলে তোমালোক জগতচিত হবা গতিকে আনন্দেৰে হোৱা উচিত নহয় জানো
লাগিলে গৃহস্থ ব্যৱহাৰত পবিত্ৰ মাৰ্গতেই থাকা, কিন্তু কমল ফুলৰ সমান পবিত্ৰ হৈ থাকা। তোমালোকে এতিয়া কাঁইটৰ পৰা ফুল হৈ আছা, বুজি পোৱা যে এয়া হৈছে কাঁইটৰ জংঘল, এজনে আনজনক কিমান বিৰক্ত কৰে, মাৰি পেলায়। গতিকে পিতাই মিঠা মিঠা সন্তানসকলক কয়, তোমালোক সকলোৰে এতিয়া বানপ্ৰস্থ অৱস্থা, সৰু ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। তোমালোকে বাণীৰ সিপাৰে যাবলৈ পঢ়া নহয় জানো? তোমালোকে এতিয়া সৎগুৰু পাইছা, তেওঁতো তোমালোকক বানপ্ৰস্থলৈ লৈয়ে যাব। এইখন হৈছে বিশ্ববিদ্যালয়, ভগৱানো বাছ আছে নহয়। মই তোমালোকক ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তোলোঁ। যিসকল পূজ্যৰ ৰজা আছিল তেওঁলোকে পুনৰ পূজাৰী ৰজা হয়। গতিকে পিতাই কয়, সন্তানসকল ভালদৰে পুৰুষাৰ্থ কৰা, দৈবিক গুণ ধাৰণ কৰা, খোৱা বোৱা কৰা, শ্ৰীনাথ দুৱাৰলৈ যোৱা, তাত ঘিউৰ বহুত বস্তু পোৱা যায়। ঘিৰ কুঁৱাৰ তৈয়াৰ হৈ আছে। আকৌ খাই কোনে? পূজাৰীয়ে। শ্ৰীনাথ আৰু জগন্নাথ দুয়োকে কলা বৰণীয়াকৈ সজিছে। জগন্নাথ মন্দিৰত দেৱতাসকলৰ লেতেৰা চিত্ৰ আছে। তাত হাণ্ডিত অৰ্থাৎ গোলাকাৰ ডাঙৰ পাত্ৰত চাউল সিজায়। সেয়া তৈয়াৰ হোৱাৰ পাছত 4 ভাগ হয়। কেৱল চাউলৰে ভোগ আগবঢ়ায়, কিয়নো এতিয়া সাধাৰণ নহয় জানো? এফালে দুখীয়া, আনফালে চহকী। এতিয়াতো চোৱা কিমান দৰিদ্ৰ আছে, খোৱা বোৱাৰ কাৰণে একোৱেই নাই। সত্য যুগততো সকলো আছে। গতিকে পিতাই আত্মাসকলক বহি বুজায়, শিৱ বাবা অতি মিঠা, তেওঁতো হৈছে নিৰাকাৰ। স্নেহ আত্মাক কৰা হয় নহয় জানো? আত্মাকে আবাহন কৰা হয়, শৰীৰত জ্বলি গ'ল। মৃতকৰ আত্মাক আবাহন কৰে, জ্যোতি জ্বলায়। ইয়াৰ দ্বাৰা সিদ্ধ হয় আত্মা অন্ধকাৰত থাকে। আত্মা হৈয়ে হৰি সহিত, তেন্তে আকৌ অন্ধকাৰ আদি কথা কেনেকৈ হ'ব পাৰে? তাত এইবোৰ কথা নাথাকে। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গ। পিতাই কিমান ভালদৰে বুজায়, জ্ঞান বহুত মিঠা হয়। ইয়াত চকু মেলি শুনিবলগীয়া হয়। পিতাকো দেখিবা নহয় জানো? তোমালোকে জানা শিৱ বাবা ইয়াত বিৰাজমান হৈ আছে, গতিকে চকু মেলি বহিব লাগে নহয় জানো? বেহদৰ পিতাক চাব লাগে নহয়। আগতে কন্যাসকলে পিতাক দেখাৰ লগে লগে ধ্যানত গুচি গৈছিল। একেলগে বহি বহিয়ে ধ্যানত গুচি গৈছিল। চকু বন্ধ আৰু দৌৰি আহিল। আচৰিতটো আছিল নহয় জানো? পিতাই বুজাই থাকে, ইজনে সিজনক চালে তেতিয়া এনেকৈ বুজিবা, আমি ভাই সৈতে কথা পাতোঁ, ভাইক বুজাওঁ। তোমালোকে বেহদৰ পিতাৰ ৰায় নামানি মানে? তোমালোক এই অন্তিম জন্ম পবিত্ৰ হ'লে পবিত্ৰ সৃষ্টি মালিক হবাগৈ। বাবাই বহুতক বুজায়। কোনোৱেতো তৎক্ষণাৎ কৈ দিয়ে, বাবা আমি নিশ্চয় পবিত্ৰ হ'ম। পবিত্ৰটো হৈ থকাটো ভাল। কুমাৰীসকল পবিত্ৰ হয়, সেইবাবে সকলোৰে মূৰ দোৱায়। বিবাহ হোৱাৰ পাছত পূজাৰী হৈ যায়। সকলোৰে আগত মূৰ দোৱাবলগীয়া হয়। গতিকে পবিত্ৰতা ভাল নহয় জানো? পবিত্ৰতা থাকিলে শান্তি সমৃদ্ধি থাকে। সকলো পবিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। আবাহন কৰে সেই পতিত পাৱন আহা। পাৱন সৃষ্টিত ৰাৱণ নাথাকে, সেয়া হৈ ৰাম ৰাজ্য। সকলো ক্ষীৰখণ্ড হৈ থাকে ধৰ্ম ৰাজ্য। তেন্তে ৰাৱণ আকৌ ক'ৰ পৰা আহিল? ৰামায়ণ আদি কিমান প্ৰেমেৰে বহি শুনায়। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গ। গতিকে কন্যাসকল সাক্ষাৎকাৰত নৃত্য কৰিবলৈ ধৰে। সত্যৰ নাওতো গায়ন আছে, টুলুং ভুতুং কৰিব, কিন্তু ডুবি নাযাব। অন্য কোনো সৎসংগলৈ যোৱাত বাধা নিদিয়ে। ইয়ালৈ অহাত কিমান বাধা দিয়ে। পিতাই তোমালোকক জ্ঞান দিয়ে, তোমালোক ব্ৰহ্মা কুমাৰ, কুমাৰী হোৱা। ব্ৰাহ্মণটো নিশ্চয় হ'ব লাগিব। পিতা হৈয়ে স্বৰ্গৰ স্থাপনা কৰোঁতা, গতিকে নিশ্চয় আমি স্বৰ্গ মালিক হোৱা উচিত। আমি ইয়াত নৰকত কিয় পঢ়ি আছোঁ? এতিয়া বুজি পোৱা যে আগতে আমিও পূজাৰী আছিলোঁ, এতিয়া পুনৰ 21 জন্মৰ কাৰণে পূজ্য হওঁ। 63 জন্ম পূজাৰী হ'লোঁ, এতিয়া পুনৰ আমি পূজ্য স্বৰ্গৰ মালিক হ'মগৈ। এয়া হৈছে নৰৰ পৰা নাৰায়ণ হোৱাৰ জ্ঞান। ভগৱানো বাছ, মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। পতিত ৰজাসকলে পাৱন ৰজাসকলক নমস্কাৰ বন্দনা কৰে।
প্ৰত্যেক মহাৰাজাৰ মহলত মন্দিৰ নিশ্চয় থাকিব। সেয়াও ৰাধাকৃষ্ণ অথবা লক্ষ্মীনাৰায়ণ অথবা ৰাম সীতা। আজিকালিতো গণেশ হনুমান আদি মন্দিৰ নিৰ্মাণ কৰি আছে। ভক্তি মাৰ্গত কিমান অন্ধশ্ৰদ্ধা তোমালোকে এতিয়া বুজি পোৱা। যথাযথ আমি ৰাজত্ব কৰিছিলোঁ, আকৌ বাম মাৰ্গ অধপতিত হওঁ। এতিয়া পিতাই বুজাই তোমালোকৰ এয়া অন্তিম জন্ম। মিঠা মিঠা সন্তানসকল, তোমালোক প্ৰথমে স্বৰ্গত আছিলা, পুনৰ অৱনতি হৈ হৈ তলত আহি পৰিলাহি। তোমালোকে ক'বা আমি বহুত উচ্চ আছিলোঁ, পুনৰ পিতাই আমাক উচ্চলৈ লৈ যায়। আমি প্ৰত্যেক 5000 বছৰৰ পাছত পঢ়ি আছোঁ। ইয়াকে কোৱা হয় বিশ্বৰ ইতিহাস ভূগোলৰ পুনৰাবৃত্তি। বাবাই কয়, মই তোমালোক সন্তানসকলক বিশ্বৰ মালিক কৰি তোলো, গোটেই বিশ্বত তোমালোকৰ ৰাজত্ব হ'ব। গীতাটো আছে নহয়, বাবা আপুনি এনেকুৱা ৰাজ্য দিয়ে যাক কোনেও কাঢ়ি নিব নোৱাৰে। এতিয়া কিমান খণ্ড আছে, পানীক লৈ মাটিক লৈ যুঁজ বাগৰ লাগি থাকে। নিজৰ নিজৰ প্ৰান্তৰ তত্ত্বাৱধান লৈ থাকে। নকৰিলে চেমনীয়াসকলে পাথৰ মাৰিবলৈ ধৰে। তেওঁৱে ভাবে এই তৰুণসকলে বলৱান হৈ ভাৰতক ৰক্ষা কৰিব, গতিকে এতিয়া শক্তি প্ৰদৰ্শন কৰি থাকে। জগতৰ অৱস্থা চোৱা কেনেকুৱা, ৰাৱণ ৰাজ্য নহয় জানো? পিতাই কয়, এয়া হয় আখৰী সম্প্ৰদায়। তোমালোক এতিয়া দৈৱী সম্প্ৰদায় আছিলা। দেৱতা আৰু অসুৰৰ আকৌ কেনেকৈ যুদ্ধ হ'ব? তোমালোকতো ডবল অহিংসক হোৱা। তোমালোক দেৱী দেৱতা হৈছা, অৰ্থাৎ ডবল অহিংসক। দেৱী দেৱতাসকলক দ্বৈত অহিংসক বুলি কোৱা হয়। অহিংসা পৰম দেৱী দেৱতা ধৰ্ম বুলি কোৱা হয়। বাবাই বুজাইছে, কাৰোবাক বাণীৰ দুখ দিয়াটো হিংসা হয়। তোমালোক দেৱতা হোৱা, গতিকে প্ৰতিটো কথাত মাৰ্জিত হোৱা উচিত। খোৱা বোৱা আদি অতি উচ্চও হ'ব নালাগে, অতি নিচু হ'ব নালাগে। এক ৰস। ৰজাসকলে বহুত কম কথা কয়। প্ৰজা আৰু ৰাজ্যৰ প্ৰতি বহুত স্নেহ থাকে। ইয়াত চোৱা আছে কিমান আনন্দৰ। পিতাই কয়, যেতিয়া এনেকুৱা অৱস্থা হৈ যায়, তেতিয়া মই আহি বিশ্বত শান্তি স্থাপন কৰোঁ। চৰকাৰী বিচাৰি সকলো একলগ হৈ যাওক। হওঁতে সকলো ভাই ভাই হয়, কিন্তু ইয়াততো খেল হয়। পিতাই সন্তানসকলক কয়, তোমালোকে কোনো চিন্তা নকৰিবা। শস্য এতিয়া অভাৱ, তাততো শস্য ইমান হৈ যাব, পইচা অবিহনে যিমান বিচৰা সিমান পাই থাকিবা। এতিয়া সেই দেৱী ৰাজধানী স্থাপন কৰি আছোঁ। আমি স্বাস্থ্য এনেকুৱা কৰি দিওঁ যে কেতিয়াও কোনো ৰোগ নহ'বই। নিশ্চয়তা আছে। আমি চৰিত্ৰ এই দেৱী দেৱতাসকলৰ দৰে গঠন কৰোঁ। যেনেকুৱা স্থিৰ হয় তেনেকুৱা নিজক বুজাব পাৰা। যুক্তিৰে বুজাব লাগে। মন্তব্যত বহুত ভাল বুলি লিখে, কিন্তু হেৰ আপুনিতো বুজক। তেতিয়া কয়, সময় নাই। আপোনালোক গণ্যমান্য লোকসকলে অলপ আৱাজ কৰিলে দৰিদ্ৰসকলো ভাল হ'ব। পিতাই বুজায়, এতিয়া সকলোৰে হৃদয়ত কাল অৰ্থাৎ মৃত্যু থিয় হৈ আছে। আজিকালি কৰোঁতে কৰোঁতে কালে খাই থাকে। তোমালোক কুম্ভকৰ্ণৰ দৰে হৈ গৈছা। সন্তানসকলে বুজাওঁতে বহুত আমোদদায়ক পাব। বাবাইহে এই চিত্ৰ আদি তৈয়াৰ কৰিছে। দাদাৰ এই জ্ঞান আছিল নহয় জানো? তোমালোক উত্তৰাধিকাৰী লৌকিক আৰু পাৰলৌকিক পিতাৰ পৰা পোৱা। অলৌকিক পিতাৰ পৰা অলৌকিক পোৱা যায়। ময়ো পহু উত্তৰাধিকাৰ হৈয়ে এক সদৰ, দ্বিতীয়তে বেসদৰ পিতাৰ। প্ৰজাপিতা ব্ৰহ্মা কি ভাৱৰীয়া হ'ব? পিতাই কয়, মোক স্মৰণ কৰা। এওঁতো ৰথ হয় নহয় জানো? ৰথকো স্মৰণ কৰিব লাগে। উচ্চতকৈ উচ্চ বুলি ভগৱানক কোৱা হয়। পিতাই আত্মাসকলক বহি বুজায়, আত্মাই সকলোবোৰ কৰে নহয় জানো? এটা হৰি এৰি আন এটালৈ। যিদৰে সাপৰ দৃষ্টান্ত আছে, ভোমোৰাও তোমালোকে হোৱা। জ্ঞানৰ ভূ কৰা তোমালোকে। জ্ঞান শুনাই শুনাই যিকোনো লোককে বিশ্বৰ মালিক কৰি তুলিব পাৰা। পিতাই যিয়ে
তোমালোকক বিশ্বৰ মালিক কৰি তোলে এনেকুৱা পিতাক কিয় স্মৰণ নকৰিবা? এতিয়া যিহেতু পিতা আহিছে, তেওঁ উত্তৰাধিকাৰ কিয় ল'ব নালাগে? এনেকৈ কিয় কয় সময়ে নাপাওঁ? ভাল ভাল সন্তানেতো ছেকেণ্ডত বুজি পায়। বাবাই বুজাইছে মনুষ্যই লক্ষ্মীক পূজা কৰে। এতিয়া লক্ষ্মীৰ পৰা কি পোৱা যায় আৰু অম্বাৰ পৰা কি পোৱা যায়? লক্ষ্মীটো হয়েই স্বৰ্গৰ দেৱী, তেওঁৰ পৰা পইচা ভিক্ষা মাগে। অম্বাইতো বিশ্বৰ মালিক কৰি তোলে, সকলো কামনা পূৰ্ণ কৰি দিয়ে। শ্ৰীমতৰ দ্বাৰা সকলো কামনা পূৰ্ণ হৈ যায়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, এই কৰ্ম ইন্দ্ৰিয়সমূহৰ দ্বাৰা যাতে কোনো ভুল নহয় তাৰ বাবে মই আত্মা হওঁ এইটো স্মৃতি দৃঢ় কৰিব লাগে। শৰীৰক চাব নালাগে, এজন পিতাৰ প্ৰতি মনোযোগ দিব লাগে। 2 নম্বৰত কৈছে, এতিয়া বানপ্ৰস্থ অৱস্থা, সেইবাবে বাণীৰ সিপাৰি যোৱা পুৰুষাৰ্থ কৰিব লাগে। পবিত্ৰ নিশ্চয় হ'ব লাগে, বুদ্ধিত থাকিব লাগে। সত্যৰ নাও টুলুং ভুটুং কৰিব ডুবি নাযায়, সেইবাবে বিঘ্নক ভয় কৰিব নালাগে। বৰদান, অহংকাৰ আৰু ভ্ৰম সমাপ্ত কৰি দয়াশীল হওঁতা, বিশ্বৰ কল্যাণকাৰী হোৱা। বিস্তাৰ কৈছে, কোনোবা অৱগুণধাৰী, কাৰা সংস্কাৰ, কম বুদ্ধিবান, সদায় গ্লানি কৰোতা আত্মাই নহওক কিন্তু নিজৰ সকলো দয়াশীল বিশ্বৰ কল্যাণকাৰী সন্তান হয়। তেওঁলোক সকলো আত্মাৰ প্ৰতি বিধি সংগত হোৱাৰ লগতে মৰমীয়ালো হয়। কেতিয়াও এইটো ভ্ৰমত নাহিব যে এওঁতো কেতিয়াও সলনি হ'বই নোৱাৰে, এওঁতো এনেকুৱাই হয় অথবা এওঁক একো কৰিব নোৱাৰে, মই সকলো হওঁ, এওঁ একোৱেই নহয়। এনেধৰণৰ অহংকাৰ আৰু ভ্ৰম ত্যাগ কৰা, দুৰ্বলতা বা বেয়াক জানিও ক্ষমা কৰোতা দয়াশীল সন্তানেহে বিশ্বৰ কল্যাণৰ সেৱাত সফল হয়। শ্লোগান, য'ত ব্ৰাহ্মণৰ তন মন ধনৰ সহযোগ থাকে তাত সফলতা লগত থাকে। ওম শান্তি।